Hello, good morning, everyone, class 9 students. Are you fine? Hope all of you are very well. I am keeping well. Okay, students, today we are going to a discussion to you the very most important topic, which is most important for the exam, your coming half yearly exam. ठीक है, क्लास 9 स्टूडेंट्स, ये एक रेशनल नंबर जो है, रेशनल नंबर को एक्सप्रेस करना है इन द फॉर्म p बाई क्यू में. ठीक है, ये एक प्रोसेस है, इजी प्रोसेस. दो प्रोसेस है, एक प्रोसेस लेट एक्स धर के करने वाला, और एक प्रोसेस है वो है तुम लोगों को मैं आज दिखा दूंगा. देखो, सो वेरी इजी प्रोसेस बट नॉट डिफिकल्ट, नॉट इजी. ठीक है, सिंपली इट फोकस very carefully, then you understood. Okay, ভালকৈ মনোযোগৰে দেখিবা, তেনেহলে নিশ্চয় বুজি পাবা. ইমান সহজও নহয়, কঠিনো নহয় নিয়মটো, কিন্তু যদি এবাৰ পাই যোৱা তেনেহলে বহুত ইজি, বহুত সহজ. আৰু সবতকৈ বেছি ইম্পৰ্টেণ্ট কথা হ'ল টাইমটো তোমালোকৰ খুব কম লাগিব, কম সময়তে তোমালোকে কৰিব পাৰিবা. চোৱা, ইয়াত দুটা নিয়ম আছে, এটা ডিনোমিনেটৰত কাম হয় আৰু এটা নিউমিনেটৰত কাম হয়. অৰ্থাৎ নিয়ম দুটাই মনত ৰাখিব লাগিব. এটা ডিনোমিনেটৰত, অৰ্থাৎ ডিনোমিনেটৰত কেনেকৈ কৰিব লাগিব আৰু নিউমিনেটৰত কেনেকৈ কৰিব লাগিব সেইটো চাব লাগিব. ঠিক আছে, কাৰণ পি বাই কিউ ফৰ্ম মানে পি, এটা डिनोमिनेटर बोलो, এটা न्यूमिनेटर, এটা ऊपर এটা तल. ठीक है, तो देखो पहले जो ये कैसे करें, पहले पी बाई किউ फॉर्म. सो मैं এনেকৈ টানিব লাগিব ফ্ৰেকশন, এটা ডিনোমিনেটৰ থাকিব, এটা নিউমিনেটৰ থাকিব, হয় না. তো ওপৰত কি আছে, বাৰ. বাৰ এই সাইনটো কোৱা হয় বাৰ. বাৰ মিন্স ৰিপিটিং, অৰ্থাৎ এইটো ডিচিমেল নাম্বাৰটো 0.455555 এনেকৈ ৰিপিটিং হৈছে, হয় না. তা ৰিপিটিং নাম্বাৰ সদায় বাৰ দিয়া থাকে, বাৰে বাৰে নালিখি এটা বাৰ দিয়া থাকে, এনেকুৱা সাইন থাকে বা এনেকুৱা এটা সাইন থাকে, এনেকুৱা সাইন থাকে, এনেকুৱা, এইবিলাক বাৰ কোৱা হয়. এইটো সাইন, এইটো সাইন. তাৰ নিয়ম হৈছে কি, তোমালোকে মনত ৰাখিবা, নিয়মটো হৈছে মানে যিটো বাৰ থাকিব, সেই বাৰ থকা নাম্বাৰটোৰ কাম তলত হ'ব. প্ৰথমে কেনেকৈ যে নাম্বাৰ বাৰ থকা নাম্বাৰটো সদায় চাব লাগিব ডিচিমেলৰ পিছত, ডিচিমেলৰ আগত নহয়, ডিচিমেলৰ পাছত. ডিচিমেলৰ এই সাইডত, অৰ্থাৎ যিটো ডিচিমেলৰ লেফ্ট সাইড সেইটো নহয়, ডিচিমেলৰ ৰাইট সাইডত চাব লাগিব. অর্থাৎ যেটো যে কোৱা হয় ইন্টিজাৰ পাৰ্ট কোৱা হয়, আৰু এইটো হ'ল হোল পাৰ্ট, এইটো ইন্টিজাৰ পাৰ্ট. অৰ্থাৎ ইন্টিজাৰ পাৰ্টত যেটো নাম্বাৰ থাকিব সেইটো ডিচিমেলত চাব লাগিব কিমান আছে. সো বাৰ কেইটা নাম্বাৰত আছে, এটা নাম্বাৰত বাৰ আছে, তো এটা নাম্বাৰত বাৰ থাকিলে আমি কি লিখিম, এটা 9 লিখিম. এটা নাম্বাৰত বাৰ থাকিলে এটা 9 লিখিম. দুটা নাম্বাৰত বাৰ থাকিলে দুটা 9 লিখিম. তাৰপিছত বাৰ নাথাকা নাম্বাৰ কেইটা আছে ডিচিমেলৰ পাছত, দশমিকৰ পাছত বাৰ নাথাকা নাম্বাৰ ডিচিমেলৰ পাছত আছে এটা, গতিকে এটা 0 হ'ব. অর্থাৎ বাৰ থাকিলে লিখিবা 9 আর বাৰ নাথাকিলে লিখিব লাগিব 0. কিন্তু অলওয়েজ 9টো সদায় আগত থাকিব লাগিব আর 0টো পাছত থাকিব, কারণ 0টো আগত নবহে. ठीक है, तो तुम लोग ये याद रखो, एक ही नंबर पर 1 डिजिट पर बार है तो 1 9 होगा, और 2 डिजिट पर 9 बार होगा तो 2 9 होगा नीचे डिनोमिनेटर में, और बार नहीं है तो वो क्या होगा, 0 होगा. ठीक है, তো এটাৰ সংখ্যাত বাৰ আছে 9 হ'ল, আৰু এটাৰ সংখ্যাত বাৰ নাথাকাৰ কাৰণে এটা 0 হ'ল. ঠিক আছে, এইটো হ'ল আমাৰ ডিনোমিনেটৰ কাম. চোৱা, ইয়াৰো ডিনোমিনেটৰ কামটো চোৱা, একেবাৰে ডিনোমিনেটৰবিলাক কৰি লওঁ, তাৰপিছত নিউমিনেটৰটো কৰি দিম. ঠিক আছে, তো ইয়াৰ ডিনোমিনেটৰ কি হ'ব, দেখো চোৱা, ইয়াত কেইটা আছে, দুটাতে বাৰ আছে, দুটা নম্বৰতে বাৰ আছে, গতিকে আমাক কি কৰিব লাগিব, দুটা 9 দিব লাগিব, ডাবল 9. আৰু বাৰ নাথাকা নাম্বাৰ যিহেতু ইয়াত নাই, কাৰণ আমাৰ ডিচিমেলৰ আগতো চাবলৈ ইয়াতো নাই, ডিচিমেলৰ দশমিকৰ পাছতো নাই, গতিকে 0 নহ'ব. ঠিক আছে, এইটা চোৱা, ইয়াত এটাত বাৰ আছে 9 আৰু এটাত বাৰ নিয়া নাথাকে কাৰণে 0. ঠিক আছে, হৈ গ'ল. তাৰপিছত ইয়াত কি আছে, দুটা সংখ্যাত বাৰ আছে, দুটা সংখ্যাত বাৰ থকাৰ কাৰণে দুটা 9. এইফালে কিন্তু দশমিকৰ পাছত দুটা সংখ্যা আছে, বাৰ নাই, কিন্তু এইটো আমি নধৰিম. ডিনোমিনেটৰ সদায় মনত ৰাখিব লাগিব, ডিনোমিনেটৰ নাম্বাৰকেইটা সদায় পাছত হ'ব, দশমিকৰ পাছত থকা নাম্বাৰটো
লৈ আমি কি কৰিম তলত ডিনোমিনেটৰত হ'ব ঠিক আছে চ' এতিয়া নিউমিনেটৰ কাম ফাংচনটো চোৱা ডিনোমিনেটৰ বুজি পালা নিশ্চয় আই হোপ एवरीवन आर अंडरस्टूड क्लियरली ठीक है होगा तुम दोस्तों अगर तुम लोगों को कोई डाउट है तो कमेंट पर क्वेश्चन करो मैं एक बार फिर तुम लोगों को समझा दूंगा और एक वीडियो में ठीक है तो डिनोमिनेटरत आमार काम हल एनेকৈ অর্থাৎ বার থাকিলে এটা 9 এবার আকৌ এবাৰ 1 সেকেন্ড কৈ আছো এটা সংখ্যাত বার থাকিলে এটা 9 দিবা আৰু বার না থাকিলে 0 দুটা সংখ্যাত বার থাকিলে 0 সিম্পল হল মনত ৰাখিবা বার থাকিলে 9 আর বার না থাকিলে 0 ঠিক আছে এইটো ডিনোমিনেটৰ কাম আৰু একো কৰিব নালাগে তলত কাম এটা অপৰ কামটো কি অপৰ প্ৰথমতে তোমালোকে নাম্বাৰটো বহাই ল'বা বার দশমিক এইবিলাক সব উঠাই দি বহাই ল'বা কাৰণ 0 তে নবহিব আমাৰ বহাব লাগিব 45 ঠিক আছে এতিয়া তাৰপিছত কি কৰিব লাগিব মাইনাস দিব লাগিব মাইনাস দি যিকেইটা সংখ্যাত আমাৰ বার না থাকিব ইয়াত কিন্তু দশমিকৰ আগতো ধৰিব লাগিব পাছতো ধৰিব লাগিব নিউমিনেটৰত বার থাকাখিনিৰ সংখ্যাটো তোমালোকে মানে কি কৰিবা বার না থাকা সংখ্যাটো বাদ দি বার না থাকা সংখ্যা যিকেইটা আছে এইকেইটা তোমালোকে বহাই ল'বা কিমান আছে 04 তাৰ মানে 4 হৈ গ'ল তাৰপিছত মাইনাস কৰি দিবা সেটা 40 হৈ গ'ল 41 90 এতিয়া যদি ক্যান্সেলেশন হয় ক্যান্সেলেশন কৰিবা ক্যান্সেলেশন তো পায় আর না করলে নাই এটাই আমার অ্যান্সার হয়ে যাবে ঠিক আছে এটা এক্স তোমালোকে চোৱা এক্স ধৰি যদি কৰা এক্স ধৰি অংকটো যেতিয়া তোমালোকে কৰা এই এক্স ধৰি অংকটো কৰাতে কিমান সময় লাগিব সময়টো বেছি লাগিব আৰু এইটো ইজি প্ৰচেছত তোমালোকে মনত ৰাখিবা তেনেহ'লে ডিনোমিনেটৰৰ কাম আৰু নিউমিনেটৰ কামটো 1 সেকেন্ড আকৌ কৈছোঁ তো যি প্ৰথমতে কি কৰিবা দশমিক আৰু বার না থকা সংখ্যাটো উঠাই দিবা উঠাই দি অকল দশমিক আৰু বাৰটো উঠাই দি অকল নাম্বাৰটো লিখি ল'বা লিখি লৈ মাইনাস দিবা মাইনাস দি যিটো সংখ্যাত বাৰ নাই সেই বাৰ না থকা সংখ্যাখিনি কমপ্লিটলি দশমিকৰ আগত পাছত যি থাকে বাৰ না থকা সংখ্যাটো মাইনাস দিবা তাৰপিছত মাইনাস কৰি ক্যান্সেলেশন কৰিবা হৈ যাব তো চোৱা এইটোত কি দুটা সংখ্যাতে বাৰ আছে গতিকে বাৰ না থকা সংখ্যাটো নাইয়ে গতিকে আমি প্ৰথমতে নাম্বাৰটো উঠাই ল'ম 45 উঠাই ল'ম তাৰপিছত মাইনাস যেহেতু বার না থাকা সংখ্যা নাই তেনেহ'লে আমাক 0 দিব লাগিব প্ৰথমতে কিন্তু উঠাই ল'ব লাগিব বার দশমিক সব উঠাই লৈ সংখ্যাটো লিখি ল'ব লাগিব তাহলে 45 এর পৰা 0 গ'লে কিমান হ'ব 45 এইটো ডেফিনেটলি ক্যান্সেলেশন যায় গতি কৰিলে 9 5 যা 45 9 11 যা দ্যাট মিন্স 5/11 হৈ গ'ল ঠিক আছে এইটো आंसर কোশ্চেন নম্বৰ 3 টো চোৱা ইয়াত কি হৈছে আমাৰ 2 4 5 আমি কি কৰিম আমার নিয়ম কি নিউমিনেটৰত প্ৰথমতে দশমিক আৰু বাৰটো উঠাই দিব লাগিব তেনেহ'লে 2 4 5 দশমিক উঠাই দিলো 12 উঠাই দিলো হয় না 245 হৈ গ'ল এতিয়া কি কৰিম মাইনাস দিম ভালকৈ চাবা ফোকাস কৰা মাইনাস দিম মাইনাস দি বার না থাকা সংখ্যাটো কোনকেইটা বার তো 5 ত বার আছে আৰু বার না থাকা কোন দুটা আছে 2 আৰু 4 2 আৰু 4 নাই তাৰ মানে 24 টো আমাক মাইনাস কৰিব লাগিব যেটো বাৰটা আছে বাৰটো বাদ দি বাকি যেটো ডিজিট আছে সেই দুটা ডিজিট বহাব লাগিব तो माइनस करा जब माइनस करा 1 2 2 ठीक है ये कैंसलेशन ना जाए ये এনেকৈ থাকিব ঠিক আছে এটা নেক্সট এটো চোৱা এর কি হ'ব প্ৰথমতে আমি দশমিক বার উঠাই দিম উঠাই দি লিখিম 2045 ডিজিট কেটা লিখি ললো এতিয়া আমি বার না থাকা সংখ্যাটো ডিজিট কেটা মাইনাস কৰিম বার না থাকা ডিজিট কেটা আছে আমাৰ ইয়াত দেখা 20 আছে গতিকে আমি 22 মাইনাস কৰি দিম तो 22 माइनस कर दिले ये 5 हल 2 हल 2025 ठीक है 2025 बाय 90 ये कैंसलेशन ना गति ये हमारा आंसर ओके आई होप एवरीवन आर अंडरस्टूड क्लियरली इफ एनी डाउट देन क्वेश्चन comment then I will give you provide a next video once again okay so thank you for watching bye bye